মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কো চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। বিশেষ কাৰণবশতঃ মই যোৱা 2টা মাহত ভিডিঅ' দিব পৰা নাই। যি কি নহওক এতিয়া ক্লাছ 9ৰ বছৰেকীয়া পৰীক্ষা নিচেই ওচৰ চাপিছে। সেইকাৰণে তোমালোকৰ কাৰণে MCQৰ মই ভিডিঅ' বনাই আছোঁ। ইয়াতে 3টা সেট মই বনাম। এইটো হ'ল সেট 1। ইয়াতে 50টা কুৱেশ্যন আছে। কুৱেশ্যনবোৰ খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ চাবা এনেকুৱা টাইপৰ ভিতৰতে কুৱেশ্যনবোৰ থাকিব। চ' খুব ভালদৰে চেষ্টা কৰিবা বুজিবলৈ। সেটে চাৱা কুৱেশ্যন নম্বৰ 1ত কি কৈছে? তলৰ কোনটো পৰিমেয় সংখ্যা? আমি পৰিমেয় সংখ্যাত কি পাইছিলোঁ? যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায়, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যায় আৰু য'ত p আৰু q দুয়োটা অখণ্ড সংখ্যা আৰু তলৰটো শূন্য নহয়, q ইজ নট ইকুৱেল টু 0, সেইবোৰক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। চ' ইয়াতে চোৱা ৰুট কি আছে? 2 আছে, এইটো অপৰিমেয়। √3 এইটো অপৰিমেয়। পাইটো অপৰিমেয়। চ' থাকিল কোনটো? 3/5। আমি কি জানো এইটো কি 3/5টো কি আকাৰৰ? এই p/q আকাৰৰ। চ' সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব C 3/5। এতিয়া নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰত কি কৈছে? তলৰ কোনটো সংখ্যা অপৰিমেয় নহয়? বুজিবলৈ চেষ্টা কৰিব। অপৰিমেয় নহয় মানে কি? অপৰিমেয় নহয় মানে কি হ'ব? পৰিমেয়। তেনেহ'লে চাবা ইয়াতে কি আছে? √17 এইটো অপৰিমেয়। আমি ৰুট থাকিলে কি অপৰিমেয় বুলি কওঁ? যদি ৰুট উঠি নাযায় তেনেহ'লে অপৰিমেয়, আৰু যদি ৰুটটো উঠি যায় তেনেহ'লে পৰিমেয়। এইটো কুৱেশ্যনতে চাবা তোমালোকে 2π আছে, পাইটো যিহেতু অপৰিমেয়, 2π অপৰিমেয়। 1/√2 যদিও p/q আকাৰত আছে, এইটো কি √2টো কি অপৰিমেয়, সেইকাৰণে এইটো অপৰিমেয়। তাৰপিছত √16 আছে, এইটোতো ৰুট আছে। কোনোবাই ভাবিব পাৰে এইটোতো ৰুট আছে কিন্তু এইটো কেনেকৈ পৰিমেয় হ'ল? চাবা চ' দিছ ইজ √16। √16ক কি লিখিব পাৰা? 16 লিখিব 4 স্কুৱাৰ। চ' এইটো আৰু এইটো উঠি যাব, থাকিব কি আমাৰ 4। চ' 4টো কি আমাৰ পৰিমেয় সংখ্যা, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব √16। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3ত কি কৈছে? তলৰ কোনটো সংখ্যা পৰিমেয় নহয়? পৰিমেয় নহয় মানে অপৰিমেয়। চ' এইটো চাবা 1.5 আছে, 1.5টোক p/q আকাৰত লিখিব পাৰি। চ' এইটো পৰিমেয় হ'ব। আমি এইবোৰ এই পৰিমেয় অপৰিমেয় সংখ্যাতে শিকিছিলোঁ। নেক্সট 1.63 বাৰ আছে। কোনো সংখ্যাৰ ওপৰত যদি বাৰ থাকে তেনেহ'লে গম পাবা সেইটো পৰিমেয় সংখ্যা। ঠিক তেনেকৈ এইটো 0.23ৰ ওপৰত কি আছে? বাৰ আছে। চ' এইটো কি হ'ব আমাৰ পৰিমেয় সংখ্যা। নেক্সট চোৱা এইটো 1.02, 002, 0002। যদিও এইটো কি আছে? কণ্টিনিউৱাছ, অপৰিসমাপ্ত, কিন্তু এইটো কি নন ৰিপিটিং, পুনৰাবৃত্ত হোৱা নাই। পুনৰাবৃত্ত হ'লে পৰিমেয়, পুনৰাবৃত্ত যদি নহয় চ' এনেকুৱা সংখ্যাবোৰক কি বুলি কয়? অপৰিমেয় বুলি। চোৱা 1.02 যদি আকৌ 0.2 থাকিলে হয় এইটো পৰিমেয় হ'লে হয়। যিহেতু 0.2 তাৰপিছত 002, 0002, ডেট মিনছ কণ্টিনিউৱাছ নহয়, পুনৰাবৃত্ত নহয়। চ' এইটো কি হ'ব? আমাৰ অপৰিমেয় হ'ব। চ' কুৱেশ্যন নম্বৰ 3ৰ এনচাৰ হ'ব আমাৰ ডি। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4ত কি দিছে? 1.5/2.35 সংখ্যাটো পৰিমেয়, অপৰিমেয়, অখণ্ড, স্বাভাৱিক। এইটো একদম চকুমুদি কি হ'ব? পৰিমেয় সংখ্যা হ'ব, কাৰণ এইটো p/q আকাৰত আছে। চ' দিছ ওৱান ইজ 4ৰ এনচাৰ হ'ব আমাৰ এ। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হ'ব, এতিয়া কুৱেশ্যন নম্বৰ 5, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? সকলোৱে জানা তোমালোকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। এনেকুৱাও সৰু সৰু এটা একেবাৰে ইজি কুৱেশ্যন দিব। বেছিভাগ কুৱেশ্যন অলপ ট্ৰিকি থাকিব তোমালোকৰ, আৰু এনেকুৱা সৰু সৰু কুৱেশ্যন দিব কিন্তু খুব কম দিব। চ' আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। নেক্সট আছে কি কুৱেশ্যন 6 নম্বৰত? √3ক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফল কি হ'ব? আমাৰ পৰিমেয় হ'ব। আমাক কৈছে √3ক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফল পৰিমেয় হ'ব। আমি জানো √3টো কি সংখ্যা? √3টো অপৰিমেয় সংখ্যা। চ' ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে পৰিমেয় হ'ব? ডেট মিনছ আমাৰ উদ্দেশ্যটো কি হ'ব? আমাৰ উদ্দেশ্যটো হ'ব এই √টো উঠাই দিয়া। চোৱাচোন তলৰ সংখ্যাকেইটা চিন্তা কৰা। √2 দি পূৰণ কৰিলে কি হ'ব? √6 নহ'ব পৰিমেয়। √3 দি যদি পূৰণ কৰা তেনেহ'লে কি? দুটা √3 চাবা, √3 ইনটু √3 কি হৈ যাব? 3 স্কুৱাৰ। এইটো উঠি যাব, থাকিব 3, হয় না? চ' এইটো দিয়ে হ'ব। চোৱা 2 দি যদি কৰিলা হয়, 2 দি √3ক পূৰণ কৰিলে 2√3 অপৰিমেয়, 1 দি কৰিলে √3 অপৰিমেয়। ডেট মিনছ পৰিমেয় হ'বলৈ হ'লে √3 এটা দি পূৰণ কৰিব লাগিব। নেক্সট কুৱেশ্যন 7, √3ৰ মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব? তাৰ কাৰণে তোমাৰ √3ৰ মানটো জানিব লাগিব, আৰু আমাৰ 2, 3 and 5 মুখস্থ ৰাখিব লাগে। মই তোমালোকে একেলগে 2, 3, 5 লিখি দি আছোঁ, আৰু আমি 5ৰ কুৱেশ্যন পাম, 2ৰ কুৱেশ্যন পাম। এতিয়া চোৱা √3ৰ মান হ'ল 1.4, মই তিনিটা লিখি দিওঁ। √2ৰ মান হ'ল 1.4,
1.41 √3 মান হল 1.73 আৰু √5 মান হল 2.23 এই তিনিটা মনত ৰাখিবা সো চোৱাচোন আমাক কৈছে √3 মান কোন দুটো অখণ্ড সংখ্যাৰ মাজত থাকিব সো √3 মানে কি 1.73 তাৰ মানে 1 তকৈ অলপ বেছি 2 তকৈ কম দ্যাট মিন্স 1 আৰু 2 ৰ মাজত থাকিব সিম্পল একেবাৰে পৰীক্ষাত আহে এইটো নেক্সট চাবা আৰু এই কোৱেশ্চনবোৰ মই কিছুমান নিজাকৈ দিছো আৰু বিভিন্ন কোৱেশ্চনৰ পৰা বাছি উলাই তোমালোকক দিছো যাৰ কাৰণে মই কৈ আছো যে এনেকুৱা টাইপৰ পৰাই তোমালোকৰ কি থাকিব বেছিভাগ কোৱেশ্চন কমন থাকিব তলৰ কোনটো সংখ্যা ৰেখাত √5 ৰ সোঁফালে থাকিব চোৱা √5 ৰ মান কিমান 2.23 তেনেহলে কাৰ সোঁফালে থাকিব যেহেতু 2.23 দ্যাট মিন্স 2 পাৰ কৰি গৈছে তেনেহলে 2 ৰ সোঁফালৰ সংখ্যাটো কি 3 সো √5 ৰ সোঁফালে থকা সংখ্যাটো হ'ব কিমান 3 সো 3 will be the correct answer এতিয়া নেক্সট কোৱেশ্চনটো চাম আমি কোৱেশ্চন নম্বৰ 9 তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা এইটো পৰীক্ষাত আহা কোৱেশ্চন তোমালোকে কোৱেশ্চনবোৰ এনেকুৱা দিয়ে যাতে তোমালোকে কি কৰি দিয়ে কনফিউজ কৰি দিয়ে এইটো চাবা ভালকে খুব ইম্পৰ্টেন্ট কোৱেশ্চন তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা আমি পৰিমেয় সংখ্যাত কি জানো যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 তলৰটো 0 হ'ব নোৱাৰে কিন্তু দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব এতিয়া চোৱা কোনোবাই যদি ভাবা p/q আকাৰত সো এইটোতো নহয় জানো পায়ো নহয় √5 নহয় পায়ো নহয় কোনোবাই যদি এইটো ভাবা এইটোতো p/q আকাৰত আছে তেনেহলে এইটো আনসাৰ হ'ব তেনেহলে ভুল হ'ব কাৰণ কি চোৱা এইটো যদিও p/q আকাৰত আছে দুয়োটা অখণ্ড সংখ্যা কিন্তু আমাক স্পেশাল কন্ডিশন দিয়া আছে কি q শূন্য হ'ব নোৱাৰে কিন্তু ইয়াতে চোৱা q শূন্য আছে সো এইটো নহয় সো তেনেহলে বাকি থাকিল কি d এইটো চোৱা p/q আকাৰত আছে দুয়োটা অখণ্ড সংখ্যা আৰু তলত শূন্য নহয় দ্যাট মিন্স d will be the correct answer সো তলৰ কোনটো পৰিমেয় সংখ্যা এনেকুৱা টাইপত দিলে এইটো থাকিব এনেকুৱা সো এইবোৰ খুব ভালকে লক্ষ্য কৰিবা পৰীক্ষাত যে অপচন এইকেইটাই দিব হেনেকুৱা নহয় একে কোৱেশ্চন থাকিব এইবোৰ চেঞ্জ কৰি দিব পাৰে সেইকাৰণে মই বিভিন্ন এক্সাম্পল দিছো যাতে তোমালোকৰ এনেকুৱাৰ পৰা যি কোনো নিদিয়ে কিয় তোমালোকে যাতে পাৰা সো এখানে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 10 কি কৈছে 64 টু দি পাৱাৰ 1/2 ৰ মান কিমান হ'ব একেবাৰে সহজ সো 8 - 8 1/8 1/-8 সো এটো চাম আমি অপচনত কি আছে 8 আছে হয় না একেবাৰে সহজ সো চোৱা আমি এটো কেনেকৈ লিখ কৰিব পাৰো 64 টু দি পাৱাৰ 1/2 আছে যেহেতু অপচনত 8 আছে বেলেগ থাকিলে বেলেগ কথা আছিল যেহেতু 8 আছে ডাইৰেক্ট 8 স্কয়াৰ 64 মানে কি 8 স্কয়াৰ হয় না আমি ফৰ্মুলা এটা পাইছিলো চোৱাচোন মন কৰা a টু দি পাৱাৰ m n মানে a টু দি পাৱাৰ m পূৰণ n সো এইটোৱে ইউজ কৰিম এতে সো কি হ'ব 8 স্কয়াৰ ইনটু 1/2 কাটা গেল থাকিল কি 8 সো এটো হ'ব আমাৰ অপচন সো নেক্সট কোৱেশ্চন আছে 32 টু দি পাৱাৰ 1/5 সেম কোৱেশ্চন এটো চোৱা 32 টু দি পাৱাৰ 1/5 এটা 32 ক আমি কেনেকৈ লিখিব পাৰি চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 দ্যাট মিন্স এটো কি লিখিব পাৰি 2 টু দি পাৱাৰ 5 সো 32 মানে 2 টু দি পাৱাৰ 5 ওপৰত কি আছে 1/5 একেটা ফৰ্মুলা সো 5 into 1/5 এটো কাটা যাবে থাকিব কি 2 so the answer will be what option C 2 এটা আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম দ্যাট ইজ কোৱেশ্চন নম্বৰ 12 কি আছে চাবা হা 6 আৰু 7 ৰ মাজৰ পৰিমেয় সংখ্যাটো হ'ব একেবাৰে ইজি ইয়াতে চোৱা 6 আৰু 7 বুলি কৈছে আৰু গোটেইকেইটা কি আছে ভগ্নাংশত আছে সো একেবাৰে ইজিলি ওলাম সো ইয়াৰে ভিতৰত তুমি মনে মনে হৰণ কৰি চাবা যে কোনটো হৰণ কৰিলে ফাৰ্স্ট যেটো তোমাৰ সংখ্যা হয় হেতু 6 আৰু 7 ৰ মাজত বহে হেতুই হ'ব আমাৰ পৰিমেয় সংখ্যা এতে চোৱা 13 ক যদি তুমি 2 দি হৰণ কৰা এটুক যদি 2 দি হৰণ কৰা তেনেহলে কিমান ওলাব 6 পইণ্ট সামথিং ওলাব পিছত কি ওলাই হেতু আমাৰ দৰকাৰ নাই 11 ক যদি কৰা কিমান বাৰ যাব প্ৰথমত 5 বাৰ যাব 11 ক যদি 4 দি কৰা তেনেহলে কি 2 বাৰ যাব হয়না 2 বাৰ যাব 4 দুগুণ 8 3 দিলে বেছি হৈ যাব 15 ক যদি 4 দি কৰা 3 বাৰ যাব সো 6 আৰু 7 ৰ মাজত বহিবলৈ হলে চোৱা 6 আৰু 7 ৰ মাজত বহিবলৈ হলে কি সংখ্যা দুটা 6 আৰু 7 ৰ মাজত থাকিব তাৰ মানে 6 পাৰ হ'ব 7 তকৈ কম থাকিব সো সেই কাৰণে হ'ব 13/2 চোৱা 13 ক যদি 2 দি হৰণ কৰা 6 পইণ্ট সামথিং হ'ব 6.5 হ'ব সো 6 পইণ্ট সামথিং বাকিখিনি দৰকাৰ নাই কৰাৰ সো এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ
এইটো হ'ল নিয়ম এইটোৰ পৰা ওলোৱাৰ নেক্সট আছে তোমাৰ 13 নম্বৰ তলৰ কোনটো সংখ্যা পৰিমেয় নহয় দ্যাট মিন্স অপৰিমেয় আগৰ নিচিনা এটা অংক চোৱা 1/5 টো পৰিমেয় 1.63 ওপৰত বাৰ আছে সেইটো পৰিমেয় হ'ব 0.23333 একেটা সংখ্যা ৰিপিট হৈছে সো এইটো কি হ'ব পৰিমেয় হ'ব সো পৰিমেয় নহয় কোনটো 1.02002 যেহেতু এইটো নন ৰিপিটিং কন্টিনিউয়াস তাৰ মানে অপৰিসমাপ্ত আৰু কি তোমাৰ এই নন ৰিপিটিং মানে পুনৰাবৃত্ত নহয় সেই কাৰণে এইটো কি তোমাৰ অপৰিমেয় হ'ব সো শুদ্ধ উত্তৰটো হ'ব আমাৰ ডি নেক্সট চোৱা কোৱেশ্চন নম্বৰ 14 ত কি কৈছে √3 + 2 ইনটু √3 - 2 ৰ মান কিমান হ'ব একেবাৰে সহজ এইটো মুখে কৰিব পাৰি এইটো হ'ল আমাৰ কি ফৰ্মুলাত পৰিছে a + b * a - b তেনেহলে কি a² - b² এতে a মানে হ'ল এইটো b মানে এইটো সো a² - b² দ্যাট মিন্স √3² - 2² √3² মানে কি ৰুট উঠি যাব থাকিব 3 - 2² মানে 4 3 - 4 মানে -1 সো b will be the right answer that is -1 the next question to চোৱা 16 নম্বৰ কি কৈছে খুব ভালকে চাবা এনেকুৱা কোৱেশ্চন কিন্তু পৰীক্ষাত আহে আৰু পাবাই এটা তলৰ কোনটো শুদ্ধ চাবা প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এটো শুদ্ধ হয় না নাই প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এই কাৰণেই স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 2 3 4 হয় না আৰু পূৰ্ণ সংখ্যা আৰম্ভ হয় ক'ৰ পৰা 0 ৰ পৰা সো 0 টো তো বাদ থাকি গেল সো এটো নহব প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় আৰু আগত এইফালেও আছে হয় না -1 -2 এইফালেও আছে তাৰ মানে অখণ্ড সংখ্যাৰ সংহতিটো আৰু ডাঙৰ সো প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'বই নোৱাৰে প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা এটো আৰু ইম্পসিবল পৰিমেয় সংখ্যাৰ সংহতিটো আৰু ডাঙৰ পৰিমেয় সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যা আহিব স্বাভাৱিক সংখ্যা আহিব অখণ্ড সংখ্যা আহিব সো এটো নহব সো বাকি থাকিল কি প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো সঁচা কথা প্ৰতিটো স্বাভাৱিক সংখ্যা এইকেইটা হ'ল আমাৰ স্বাভাৱিক সংখ্যা সো আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে সো দিস উইল বি দ্য ৰাইট আনসাৰ সো নেক্সট কোৱেশ্চনটো চাবা খুব ভালকে এনেকুৱা টাইপৰ কোৱেশ্চন আহে আৰু এইবোৰ পৰীক্ষাত অহা কোৱেশ্চন চোৱা তলৰ উক্তিবোৰ বিবেচনা কৰা ওপৰতো আৰু এইটো কোৱেশ্চনটো ক'বলৈ গ'লে সেমেই কিন্তু কনফিউজ কৰাৰ কাৰণে অপচন কেইটা এনেকে দিছে ইয়াতে কোৱা নাই শুদ্ধ উত্তৰ বাছি ওলোৱা বুলি কোৱা নাই ইয়াতে কৈছে তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰ বাছি ওলোৱা সো ইয়াতে কি কৰিছে চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এই মাত্ৰই পালো এই বস্তুটো শুদ্ধ বুলি আমি জানো হয় না সো এটো তুমি কৰাৰ সময়ত এটা ৰাইট চিন বুলি দিও পাৰা সো হয় এটো শুদ্ধ হৈছে নেক্সট প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এটো হ'বই নোৱাৰে এই মাত্ৰই আমি চেক কৰিলো যে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে তাৰ মানে কি গম পালো এই তিনিটা অপচনৰ ভিতৰত একমাত্ৰ এক নম্বৰটো শুদ্ধ এতিয়া তুমি এই বিকল্পবোৰ মন কৰিব লাগিব সো এত কি দিছে এত দিছে 1, 2 আৰু 3 সত্য তাৰ মানে এত কৈছে তিনিটা সত্য তাৰ মানে এটো শুদ্ধ নহব আমাৰ এটাই সত্য দুটা মিছা বিত কি কৈছে 1 সত্য কিন্তু 2 আৰু 3 অসত্য মিলি গৈছে এটোৰ লগত 1 সত্য 2 আৰু 3 অসত্য দ্যাট মিন্স চকুমুদি এইটো হ'ব আমাৰ ৰাইট আনসাৰ সো এইবোৰ কোৱেশ্চন এনেকে ভাবি কৰিব লাগে সো নেক্সট আছে চোৱা 18 নম্বৰটো তলৰ কোনটো শুদ্ধ উক্তি দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা কি অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা শব্দ দিছে এটা সদায়টো নহব দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় নহব যেনেকৈ চোৱা সে √3 এটা অপৰিমেয় সংখ্যা হয় না আৰু √-3 বা 2√3 এইটো আৰু এটা অপৰিমেয় সংখ্যা দুটা পূৰণ কৰি দিলে কি হ'ব এই দুটা পূৰণ কৰিলে হ'ব 6 টো কি সংখ্যা পৰিমেয় সংখ্যা সো সদায় কৈছে বেছিভাগ ক্ষেত্ৰতে অপৰিমেয় হ'ব কিন্তু সদায় নহয় সো এইটো নহব নেক্সট এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় এটা শূন্যটো কি সংখ্যা আমি জানো পৰিমেয় সংখ্যা কিন্তু শূন্যটো বাদ দিব কৈছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা সে এটা ললো সে দিস ইজ এটা অশূন্য পৰিমেয় সংখ্যা বা এটা বেলেগ এটা সংখ্যা ললো 5 এটা অশূন্য পৰিমেয় সংখ্যা পূৰণ আৰু এটা অপৰিমেয় সংখ্যা যিকোনো এটা অপৰিমেয় সংখ্যা লোৱা
সে মই √5 ল'লোঁ বা বেলেগ যিকোনো ল'ব পাৰা পূৰণ কৰিলে সদায় অপৰিমেয় হ'ব য়েছ এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা পূৰণ কৰিলে সদায় অপৰিমেয় পাবা তুমি চেক কৰি চাবা নিজে যিকোনো সংখ্যা লৈ চাবা ভগ্নাংশ লৈ চাবা সে মই আৰু এটা লৈ লৈছে 2/3 ইনটু √3 এইটো পূৰণ কৰা এইটো অপৰিমেয় হ'ব অপৰিমেয় পাবা দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় এইটো মিছা দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় অপৰিমেয় নহয় মানে কি পৰিমেয় বুলি কৈছে এইটো মিছা যেনেকুৱা ধৰা √3 প্লাছ √2 যোগ কৰিলে কি হ'ব অপৰিমেয় হ'ব কিন্তু কৈছে অপৰিমেয় সংখ্যা নহয় সো এইটো মিছা নেক্সট এটা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাৰ সমষ্টি সদায় অখণ্ড বুলি কৈছে এইটো মিছা মই গোটেইকেইটা তোমালোকে দেখাই দিছোঁ এটা অখণ্ড সংখ্যা সে -5 আৰু পৰিমেয় সংখ্যাৰ সমষ্টি সে প্লাছ √2 সদায় অখণ্ড সংখ্যা এই দুটা যোগ কৰিলে অখণ্ড হ'ব নেকি কেতিয়াও নহ'ব সো এইটো মিছা দ্যাট মিন্স আমাৰ শুদ্ধ উত্তৰ হ'ব অনলি বি এতিয়া নেক্সট কুৱেশ্যনটো চাম আমি দ্যাট ইজ কুৱেশ্যন নাম্বাৰ 19 এটা সব কুৱেশ্যন নাম্বাৰ 19ত কি আছে 0.23 ওপৰত বাৰ প্লাছ 0.22 ওপৰত বাৰ এই দুটা যোগ কৰিব লাগে একেবাৰে ইজি আমি এই দুটা ডাইৰেক্টলি 3 যোগ 2 5 2 যোগ 2 4 এনেকৈও লিখিব পাৰোঁ বা বেলেগ যদি সংখ্যা দিয়ে বা কেতিয়াবা যদি বিয়োগ কৰিবলৈ দিয়ে তেনেহ'লে তোমালোকে এনেকৈও চাব পাৰা বস্তুটো যেটো কি দিছে 0.23 হয় না 0.23 বাৰ দ্যাট মিন্স 23 বাৰে বাৰ ৰিপিট হৈছে 0.23 মই আনি লিখিলোঁ আৰু 0.22 ওপৰত বাৰ দ্যাট মিন্স 0.22 সো এইটো যোগ কৰি দিয়া 3 যোগ 2 5 2 2 4 3 যোগ 2 5 2 2 4 0.45 ৰ ওপৰত কিয় বাৰ আহিব আমি ডাইৰেক্টলি কৰিব পাৰিলোঁ হয় 3 2 5 2 2 4 সেম থিং তথাপিও এনেকৈ মই বুজাই দিলোঁ সো কি হ'ব 0.45 ৰ ওপৰত বাৰ সো দ্যাট মিন্স এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনত আছে চোৱা এখন বৰ্গাকাৰ ধাননি পথাৰৰ কালি 1000 বৰ্গ মিটাৰ তেন্তে পথাৰখনৰ পৰিসীমা হ'ব মই চাইছোঁ এইটো পৰীক্ষাত আহিছিল বেছিভাগ ষ্টুডেণ্টে ভুল কৰে কনচেপ্টটো বুজি নাপায় তাৰ মানে ইয়াতে কি দিয়া আছে আমাৰ দিয়া আছে কালি কি উলিয়াব লাগে পৰিসীমা কি দিয়া আছে বৰ্গাকাৰ ধাননি পথাৰ চাবা এই তিনিটা টাৰ্মলৈ মনত কৰিবা বৰ্গ কালি পৰিসীমা সো পথাৰখন কেনেকুৱা পথাৰখন চাবা পথাৰখন আমাৰ বৰ্গাকাৰ হয় না কালি মানে বৰ্গৰ কালি মানে বাহু পূৰণ বাহু হয় না বাহু পূৰণ বাহু সো এল বুলি যদি ধৰো এল ইনটু এল দ্যাট মিন্স এল স্কয়াৰ মানে কিমান 1000 বর্গ মিটার মিটার স্কয়ার দিয়া আছে আমার কি লাগে পরিসীমা বর্গর পরিসীমা কি 4 ইনটু বাহু দ্যাট ইজ 4l সো আমার l উলিয়াব লাগে সো ইয়াৰে পৰা আমি l স্কয়ার মানে যদি 1000 হয় সো l কিমান হ'ব l ইজ ইকুয়াল টু সো এটো কোৱেশ্চনটো ভুল হৈছে 1000 নহয় সো দিস উইল বি 10000 সো এটো হ'ব 1 2 3 4 হয় না সো ইজ ইকুয়াল টু দিস উইল বি হোৱাট 100 স্কয়াৰ নহলে এইটো আৰু এইটো উঠি যাব থাকিব বাহিৰত 100 সো l মানে 100 সো 4l মানে 400 সো এটো চোৱা সো শুদ্ধ উত্তৰটো কি হ'ব আমাৰ 400 মিটাৰ এটো মিটাৰ পাম সো এনে কৰিব লাগে এটো নেক্সট কোৱেশ্চনটো আছে চোৱা আমাৰ কোৱেশ্চন নাম্বাৰ 21 ত কি কৈছে 3 আৰু 4 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা হ'ল এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা পৰীক্ষাত আহি থাকে 3 আৰু 4 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা হ'ল এটো অলপ পাজল আছে দেখাত কিন্তু একেবাৰে সহজ কেনেকৈ উলিয়াম এটো 3 আৰু 4 ৰ মাজত লাগে এটা অপচন কেটা চাবা অপচন কেটা প্ৰথমটোত কি আছে তলত কি আছে 2 আছে আৰু বাকি কেটাত 4 4 আছে সো আমি দুটাতে ট্রাই কৰিব লাগিব এবাৰ 2 দি ট্রাই কৰিব লাগিব আৰু একবাৰ 4 দি ট্রাই কৰিব লাগিব সো ফাৰ্স্ট টাইম এনেকৈ লিখি লম একেবাৰে সহজ এটো অলপ কৰি ল'ব লাগিব তোমাৰ সো 3 টোক আমি কি লিখিম 3/1 আৰু 4 ক লিখিম 4/1 সো প্ৰথমটোত কি আছে অপচন 2 আছে হয় না সো তলত আমি 2 বনাম সো তলত 2 বনোৱাৰ কাৰণে কি কৰিব লাগিব 2 দি পূৰণ কৰিব লাগিব তলত 2 দিয়াৰ লগে লগে ওপৰতো দিব লাগিব সো 3 2 গুণ 6 তলত হ'ব 2 সো 4 ইয়াতো তলত 2 বনাম 2 দিয়াৰ লগে লগে ওপৰতো 2 দিব লাগিব সো 4 2 গুণ 8 তলত 2 তেনেহলে চোৱা 3 ৰ পৰিৱৰ্তে আমি এটো লিখিব পাৰো 4 ৰ পৰিৱৰ্তে এটো লিখিব পাৰো সো আসলে এতিয়া অপচনত আমাক কৈছে 3 আৰু 4 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা সো 3 ৰ পৰিৱৰ্তে এটো 4 ৰ পৰিৱৰ্তে এটো এই দুটাৰ মাজত পৰিমেয় সংখ্যা এটা পাই আছো কোনটো 6 7/2 অনলি কিন্তু ইয়াতে চোৱা 7/2 যদিও আছে বাকি দুটা কিন্তু 3 আৰু 4 ৰ মাজত নহব এতিয়া আমি 4 দি ট্রাই কৰিব লাগিব এতিয়া আমি এনেকৈ চাম 4 দি আমি চাম এতিয়া সো আগৰ নিচিনা একে সো ফার্স্ট লিখিম 3/1 and 4/1
সো এবার তলত কি বানাম আমি তলত বানাম এবার 4 এবার 4 বানাম সো 1 * 4 দিবা 1 এর লগে 4 পূরণ করলে 4 হয় সো উপরত 4 দিবা উপরত হবো 12 তলত হবো 4 সো ইয়াত 4 আর 1 আছিল তলত 4 বানালে কি হবো এটা 4 দি পূরণ করব লাগবো উপরত 4 দি দিয়া 16 আর তলত 4 এতে চোৱা 3 মানে 12/4 4 মানে 16/4 এই দুটার মাজত কি কি সংখ্যা আছে আৰু চোৱা 13/4 14/4 15/4 এতিয়া তুমি চেক কৰিব লাগিব এই তিনটা অপচনত আছে না নাই চোৱাচোন আছে 13/4 14/4 15/4 দ্যাট মিন্স আমার কি হবো এইটো হবো আমার বি2 হবো আমার শুদ্ধ উত্তর 13/4 14/4 and 15/4 এনেকৈ উলিয়াব লাগে সো এনেকুৱা টাইপৰ দিলে আৰু এনেকুৱা থাকিলে এই প্ৰসেসত তোমালোকে উলিয়াবা মনত ৰাখিবা নেক্সট কোৱেশ্চনটো কি দিছে সো এতিয়া কোৱেশ্চন নম্বৰ 22 ত কি কৈছে 81 to the power 0.16 into 81 to the power 0.09 ৰ মান নিৰ্ণয় কৰা বা মান হ'ব কি সো এইটো কোৱেশ্চনৰ এটা কোৱেশ্চনৰ পৰা লোৱা হৈছে মই কৈছো তোমালোকৰ কাৰণে কি কৰিছো মই বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা পুৰণা কোৱেশ্চনৰ পৰা এইবোৰ মই বাছি উলিয়াইছো যাতে তোমালোকে মই সেই কাৰণে বাৰবা গৈছো এই কোৱেশ্চনবোৰ তোমালোকৰ কাৰণে বৰ ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ পৰা কোৱেশ্চন থাকিবই সো এটো কেনে কৰিম একেবাৰে সহজ পদ্ধতিত চাবা কি দি আছে আমাৰ 81 to the power 0.16 into 81 to the power 0.09 যেহেতু দুটাৰ ভূমি একে সো আমি কি জানো পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব দ্যাট মিন্স 0.16 plus 0.09 সো এই দুটো যোগ কৰিলে কিমান হ'ব 9 যোগ 6 15 5 হাত থাকিল 1 আর 1 2 দ্যাট মিন্স 0.25 এটা 81 কাকো কি লিখব পারি 3 4 বার পূরণ করলে কি হয় 3 3 গুণ 9 3 9 গুণ 27 3 27 গুণ 81 কি হয় 81 সো 81 ক 3 to the power 4 লিখিব পারি সো দিস ইজ 3 to the power 4 to 0.25 হয় না এটা চোৱা এটো কি হ'ব 3 to the power 4 পূরণ এটো কি লিখব পারি ডাইরেক্ট পূরণ করব পারি বা 5 তলত কি আমার দশমিক কারণে এটা 1 আর দুটা কারণে দুটা 0 সো এটুক চোৱা 4 25 গুণ কি সরি এতে ভুল লিখিছো এতে 25 এতে 25 সো আৰু এই 25 যাব কাটা থাকিব কিমান 3 সো 3 will be the right answer বা এটুক এনেকে নকৰি এইখিনিৰ পৰা কি লিখব পাৰি আমি 81 to the 81 আছিল এটোৰ কাৰণে 3 to the power 4 into 0.25 3 to the power 4 25 গুণ কি 100 দুই ঘৰ পিছত কি আছে দশমিক আছে ইজ ইকুয়াল টু 3 এনেকৈ লিখব পাৰা যেনে কৰা হেনেকৈ তুমি আনসাৰটো পাই যাবা এতিয়া চোৱা নেক্সট কোৱেশ্চনটো চাম আমি নেক্সট কোৱেশ্চনটো হল আমাৰ 23 2 into 3/5 to the power 0 কিমান হ'ব যেনেকৈ নিদিও কিয় সামথিং টু দি পাৱাৰ 0 মানে আমি কি জানো সামথিং টু দি পাৱাৰ 0 মানে ডাইৰেক্ট 1 ইয়াৰ ভিতৰত যি নাথাকক কিয় সো আনসাৰ উইল বি 1 নেক্সট আছে 3 মাত্ৰাযুক্ত দ্বিপদ ৰাশিটো হল মাত্ৰা কিমান হ'ব লাগিব 3 হ'ব লাগিব চোৱা ইয়াতেও 3 আছে ইয়াতেও 3 আছে হয়না বাকি দুটা এনেই ক্যান্সেল 3 নাই 3 মাত্ৰা যদি দ্বিপদ ৰাখি ইয়াতে চোৱা প্ৰথমটো কি 3 মাত্ৰা যদিও আছে পদ কেইটা 3টা সো বি উইল বি দ্য রাইট আনসার কারণ ইয়াতে এটো হল আমাৰ দ্বিপদ ৰাখি 3 মাত্ৰাযুক্ত নেক্সট কোৱেশ্চনটো কি আছে চোৱা কোৱেশ্চন নম্বৰ 25 -5,2 আৰু 2,-5 বিন্দু দুটা অৱস্থিত এনেকুৱা এটা কোৱেশ্চন পাবাই ঘূৰাই ফিৰাই দিব হয়তো এটা দিব কব কোনটো চকত আছে বা দুটা দিব কোনটো চকত আছে কব লাগিব কোনটো চকত আছে সো এতে দিছে -5 to 2-5 একেবাৰে সিম্পল মই ডাইৰেক্টলি কব পাৰো তথাপি তোমালোকৰ সুবিধাৰ কাৰণে বুজাই দিছো যদি কনফিউজ হয় এনেকৈ চাই লবা -5 to এটো x এটো y হয় না মাইনাস হলে বাওফালে আহে x ৰ ইটো এতিয়া -5 2 আছে মানে কি এইফালে আহিব -5 তাৰ পিছত ওপৰত যাব 2 নেক্সট আছে 2 -5 2 এইফালে যাব তাৰ পিছত তলৰ পিনে আহিব -5 সো এটো হল প্ৰথম চুক এটো দ্বিতীয় এটো হল আমাৰ তৃতীয় এটো হল চতুৰ্থ ভালকে চাবা আকৌ একবাৰ কৈ দিছো -5 2 সো মাইনাস প্ৰথমতে আছে এটো -5 তাৰ পিছত 2 প্লাস আছে ওপৰত যাব নেক্সট 2 -5 আছে দ্যাট মিন্স 2 পজিটিভ
এক্সৰ স্থানাংকটো পজিটিভ চ' এক্সৰ সোঁফালে আহিব তাৰপিছত ৱাইটো -5 তলত আহিব চ' কোনটো পালোঁ আমি 2 আৰু 4 নম্বৰ চকুত থাকিব চোৱাচোন কোনটো আছে অপশ্যনত ভুল আছে এইটো হ'ব দ্বিতীয় আৰু চতুৰ্থ চকুত এই অপশ্যনটো হ'ব চ' একেবাৰে চিম্পল দেখা দিয়ে কি এইটো দ্বিতীয় চকুত আছে আৰু -5 2টো দ্বিতীয় চকুত আৰু এইটো 2 -5টো চতুৰ্থ চকুত আছে চ' সেইকাৰণে এইটো হ'ব দ্বিতীয় আৰু চতুৰ্থ চকুত নেক্সট তলৰ কোনটো সমীকৰণৰ লেখ x অক্ষৰ সমান্তৰাল তলৰ কোনটো সমীকৰণৰ লেখ x অক্ষৰ সমান্তৰাল খুব ভালকৈ চাবা মই ডিটেইলছ বুজাই দি আছোঁ চাবা মই ডাইৰেক্ট এনসাৰ কৈ দিলে তোমালোকৰ লাভ নহ'ব একেবাৰে বুজিব লাগিব চ' আমি লেখটো আঁকিম এনেকৈ এইটো আমাৰ x অক্ষ এইটো আমাৰ y কৈছে আমাৰ তলৰ কোনটো সমীকৰণ লেখ x অক্ষৰ সমান্তৰাল দ্যাট মিন্স এনেকুৱা এটা লেখ হ'ব লাগিব যেটো এনেকুৱা হ'ব লাগিব বা তলত এনেকুৱা হ'ব লাগিব চ' এয়াৰে যদি অপশ্যন কেইটা চোৱা অপশ্যন কেইটা চালে তুমি সদায় মনত ৰাখিবা যদি x অক্ষৰ সমান্তৰাল হয় তেনেহ'লে কি হ'ব লাগিব y ৰ মানটো কি হ'ব লাগিব সদায় ধ্ৰুৱক হ'ব লাগিব y ৰ মান ধ্ৰুৱক দ্যাট মিন্স ফিক্সড হ'ব লাগিব ইংৰাজীত কোৱা হয় কনষ্টেণ্ট y ৰ মানটো ফিক্সড হ'ব লাগিব তেতিয়াহে অনলি y ৰ সমান্তৰাল হ'ব কেনেকৈ সমান্তৰাল হ'ব মই বুজাই দিম এতিয়াই চাবা চ' কৈছোঁ মই y ৰ মান ফিক্সড হ'ব লাগিব দ্যাট মিন্স ইয়াতে চোৱা এনেকুৱা এটাই অপশ্যন আছে সেইটো হ'ল আমাৰ y = 2 মই এইটো দি বুজাই দি আছোঁ এইটো এনসাৰ হ'ব চ' কেনেকৈ হ'ব চাবা y = 2 মিন্স x ৰ যিকোনো মান হ'ব পাৰে দ্যাট মিন্স x ৰ মান 0 ল'লে y ৰ মান 2 তাৰপিছত x ৰ মান যদি তুমি -1 লোৱা তথাপিও 2 হ'ব x ৰ মান যদি 5 লোৱা তথাপিও y ৰ মান 2 থাকিব দ্যাট মিন্স y ফিক্সড হ'ব লাগিব চোৱাচোন এতিয়া মই বহাও যদি সে 0 2 -1 এইফালে আহিছে -1 2 5 2 এইফালে 5 যাব তাৰপিছত 2 উঠিব দ্যাট মিন্স হোৱাট যাই এইটো লাইন আছে এতিয়া তিনিটা যদি কানেক্ট কৰা x ৰ সমান্তৰাল হৈছে দ্যাট মিন্স y = 2 হ'ব ঠিক একেদৰে কোৱেশ্চনত যদি দিয়ে তলৰ কোনটো সমীকৰণৰ লেখ y অক্ষৰ সমান্তৰাল হ'ব তেনেহ'লে কি হ'ব x ৰ মানটো ফিক্সড হ'ব লাগিব অপশ্যনত তেতিয়া এইটো হলাকৈ এনসাৰ বুজি পাইছা চ' এই বস্তুটো মনত ৰাখিবা নেক্সট কোৱেশ্চনত আছে 27 নম্বৰ x অক্ষৰ পৰা -3 -6 বিন্দুৰ দূৰত্ব মই বুজাই দিওঁ তাৰপিছত ট্ৰিকটো কৈ দিওঁ -3 -6 মাইনাছ তাৰমানে বাওঁফালে আহিছে তাৰপিছত মাইনাছ আকৌ দ্যাট মিন্স তলৰ পিনে আহিছে চ' এইটো হ'ল -3 -6 আমাক কৈছে x অক্ষৰ পৰা ইমান বিন্দু দূৰত্ব কিমান এইটো x অক্ষ y অক্ষ x অক্ষৰ পৰা কিমান দূৰত আছে এইটো দূৰত আছে -6 একক বুজি পাইছা যেতিয়া ক'ব আৰু এইটোক প্ৰথমটোক কিয় কোৱা হয় x ৰ স্থানাংক দ্বিতীয়টোক কোৱা হয় y ৰ স্থানাংক যেতিয়া ক'ব x অক্ষৰ পৰা দূৰত্ব কিমান তেতিয়া চকুমুজি y অক্ষৰ y বিন্দুৰ স্থানাংকটো কৈ দিবা যেতিয়া ক'ব তোমাৰ x অক্ষৰ পৰা দূৰত্ব কিমান তেতিয়া চকুমুজি কি হ'ব y অক্ষৰ যিটো স্থানাংক হেতু হ'ব আকৌ যদি কোৱেশ্চনত দিলে হয় y অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান তেতিয়া -3 y অক্ষৰ পৰা দূৰত্ব গ'লে সদায় x ৰ স্থানাংকটো ল'বা আৰু কনফিউজ হ'লে এনেকৈ বহাই ল'বা নিজে বুজি পাইছা কনফিউজ হ'লে যিকোনো বিন্দু দিয়ক সাপোজ এতে দিলে হয় তোমাৰ এইটো কোৱেশ্চনে দিলে আৰু অপশ্যন কেইটা চেঞ্জ কৰি দিলে যে x অক্ষৰ পৰা p -3, 2 বিন্দু দূৰত্ব কিমান তেনেহ'লে চোৱা কনফিউজ লাগিলে তুমি কি কৰিবা -3 তাৰমানে মাইনাছ এইফালে আহিব তাৰপিছত 2 ওপৰত যাব এইটো হ'ল 2 এইটো -3 তেনেহ'লে কি x অক্ষৰ পৰা দূৰত্ব মানে কিমান দূৰত আছে 2 তেতিয়া এইটো হলাক হয় বুজি পাইছা এইটো চকুমুদি কি হ'ব x অক্ষৰ পৰা দূৰত্ব খুজিলে y ৰ স্থানাংক y অক্ষৰ পৰা দূৰত্ব খুজিলে x ৰ স্থানাংক দিস ইজ দ্য শৰ্টকাট ওকে এতিয়া নেক্সট কোৱেশ্চনত যাম আমি বৰ ইণ্টাৰেষ্টিং কোৱেশ্চন তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত বহিব তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত বহিব তুমি অপশ্যন কেইটা চাইয়ে গম পাবা 2 3 ওপৰত উঠি যাব 2 0 এইটোই হ'ব x অক্ষত তাৰপিছত 0 3 ওপৰত উঠি যাব -2 -3 তলত নামি যাব চ' আমাক কৈছে x অক্ষৰ ওপৰত বহিব চ' এইটোই হ'ব এনসাৰ চ' তোমালোকে যদি বুজি পোৱা নাই ভালকৈ মই ডায়াগ্ৰাম আঁকি দিছোঁ চোৱা এইটো আমাৰ XO X dash this is YO Y dash so 2 3 that means পজিটিভ অক্ষত আছে 2 তাৰপিছত
3 এনেকৈ গৈছে মোটামুটি ইয়াতে হ'ব চোৱা এইটো হ'ব 2 3 তাৰপিছত 2 0 চোৱা 2 গৈছে তাৰপিছত 0 2,0 চোৱা এইটো x অক্ষতে বহিছে না নাই এইটো কিন্তু x অক্ষতে বহি গেল হয় না 2 0 2 নেক্সট 0 3 0 3 এইটো আহি গেল y অক্ষত এইটো কোৱেশ্চনে যদি দিলে হয় তোমাৰ তলৰ কোনটো বিন্দু x y অক্ষৰ ওপৰত আছে তেনেহলে 0 3 হলে হয় এইটো y অক্ষৰ নেক্সট কি আছে -2 -3 সো -2 কি এইফালে আহিব তাৰপিছত -3 দিস ইজ -2 -3 আমাক কোৱেশ্চনত কি কৈছে যে তলৰ কোনটো বিন্দু x অক্ষৰটো বহিব সো চোৱা 2 0 2 x অক্ষৰ ওপৰত বহিব গম পালা এতিয়া নেক্সট কোৱেশ্চন চাম নেক্সট কোৱেশ্চন কৈছে -3 -5 বিন্দুটোৰ কোটি হ'ব তোমালোকে পাইছা x স্থানাংকক ভুজ বুলি কোৱা হয় আৰু y স্থানাংকক কোটি বুলি কোৱা হয় সো কোটি হ'ব -5 এই x স্থানাংকক এটো কি বুলি কোৱা হয় ভুজ আৰু y স্থানাংকক কি বুলি কোৱা হয় ইয়াক কোৱা হয় কোটি যিকোনো বিন্দু থাকক প্ৰথমটো হ'ব ভুজ দ্বিতীয়টো কোটি সো বিন্দুটো কোটি বুলি কৈছে সো দিস উইল বি হোৱাট -5 নেক্সট কৈছে চোৱা x অক্ষৰ সমীকৰণ x অক্ষৰ সমীকৰণ এটো মনত ৰাখিবা এটো এনেকুৱাই x অক্ষৰ সমীকৰণ হল y = 0 আৰু উল্টাটো যদি দিয়ে y অক্ষৰ সমীকৰণ হল x = 0 এটো মনত ৰাখিবা ওকে নেক্সট আছে চোৱা 2x + 3y+ সমীকৰণৰ সমাধানৰ সংখ্যা এটা হ'ব না দুটা হ'ব তিনিটা হ'ব না অসংখ্য এটো কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সদায় মনত ৰাখিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি থাকে অসীম সংখ্যক সমাধান থাকে কেনেকৈ অসীম হয় আমাৰ কি দিয়া আছে 2x + 3y + 5 দিয়া আছে ইয়াৰ প্ৰতিটো x ৰ মানৰ বাবে এটা y ৰ মান পাবা বুজি পাইছা এতে এটা 0 দিব লাগব এটো সমীকৰণ হলে কি = 0 থাকে ইমান সমীকৰণৰ সমাধানৰ সংখ্যা সো যেহেতু এটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সো কি হ'ব ইয়াৰে তোমাৰ প্ৰতিটো x ৰ মানৰ বাবে y ৰ মান পাবা 1 বহাই দিলে এটো ক্যালকুলেশন কৰিবা এটো y ৰ মান পাবা যদি -1 বহাই দিয়া ক্যালকুলেশন কৰিবা এটো y ৰ মান পাবা যিমানে মান বহাবা x ৰ সিমানে y ৰ মান পাবা সো সেই কাৰণে ইয়াৰ সমাধান হ'ব অসংখ্য মনত ৰাখিবা এটো পৰীক্ষা দিয়ে নেক্সট আছে কোৱেশ্চন নম্বৰ 32 যদি √2 = 1.41 যত যদি √2 = 1.41 তেন্তে √8 ৰ মান হ'ব একেবাৰে সহজ √8 মানে কি লিখিব পাৰো চাবা √8 মানে হল 2 স্কয়াৰ মানে 4 পূৰণ 2 যেহেতু ইয়াত কি আছে 2 স্কয়াৰ আছে এই স্কয়াৰ আৰু এটো উঠি যাব থাকিব 2 আৰু ৰুটৰ ভিতৰত 2 থাকি যাব দ্যাট মিন্স এটো কিমান হ'ব 2 √2 ৰ মান আমাৰ কি দিয়া আছে 1.41 সো এটো পূৰণ কৰি দিয়া 2 * 1.41 পূৰণ কৰিলে কিমান হ'ব 2 4 2 8 2 2.82 সো 2.82 কত আছে সো দিস উইল বি দা answer so next question that is question number 33 এটুত কি আছে 3√6 + 4√6 কেনেকৈ হ'ব যোগ 3টা √6 আৰু 4টা √6 যোগ কৰিলে কি হ'ব 4 আৰু 3 7 7টা √6 এটো যদি √12 বুলি দিয়া ভুল হ'ব কিন্তু সো 3টা √6 আছে আৰু 4টা √6 আছে যোগ কৰিলে কিমান হ'ব 7টা √6 নেক্সট এটা অৰ্ধ বৃত্তত অৱস্থিত কোণৰ মাপ সদায় মনত ৰাখিবা অৰ্ধবৃত্তত অৱস্থিত কোণৰ মাপ হল 90 ডিগ্ৰী that means এইটো হল আমাৰ অৰ্ধবৃত্ত এই অৰ্ধবৃত্তত অৱস্থিত তুমি যেনেকৈ নাকা কিয় এনেকৈ আকা তথাপি 90 হ'ব এই কোণটো তুমি যদি এনেকৈ আকি দিয়া তথাপি এইটো হ'ব 90 হ'ব সো এটা অৰ্ধবৃত্ত অৱস্থিত কোণৰ মাপ 90 ডিগ্ৰী মুখস্থ ৰাখিবা নেক্সট চোৱা বৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ট্ৰিকি কোৱেশ্চন বুজিব লাগে মই ইম্পৰ্টেন্ট মাৰ্কসটো আগতে দি দিছো এই কাৰণে y অক্ষৰ ওপৰত থকা সকলো বিন্দুবোৰৰ ভুজ কিমান অলপ আগতে শিকাইছিলো সাপোজ এটা বিন্দু xy এটু প্ৰথমটো হল ভুজ দ্বিতীয়টো হল এটু কি বুলি কোৱা হয় কোটি হয়না তেনেহলে কৈছে y অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ ভুজ হল এতিয়া y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হল 0, y অক্ষৰ ওপৰত থাকিবলৈ হলে কি হ'ব লাগিব x স্থানাংক 0 হ'বই লাগিব সাপোজ মই কেইটামান পইণ্ট লৈছো সাপোজ 0 3 0 -5 আমাক কৈছে y অক্ষৰ ওপৰত দ্যাট মিন্স y অক্ষৰ ওপৰত থকা সকলো বিন্দু সো 0 3 বিন্দুটো চোৱা 0
3 y অক্ষৰ ওপৰত আছে 0 - 5 0 - 5 হয় না সো ইয়াৰে কি কৈছে ভুজ কিমান সো প্ৰথমটো কি বুলি কয় ভুজ 0 সো সদায় মনত ৰাখিবা এইটো y অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ ভুজ হল 0 মনত ৰাখিবা আৰু x অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ কোটি হ'ব 0 x অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ কোটি কি হ'ব 0 হ'ব নেক্সট p3,4 বিন্দুৰ পৰা y অক্ষৰ লম্ব দূৰত্ব একেবাৰে সহজ চোৱা 3,4 তিনি আহিছে তাৰ পিছত এনেকে ওপৰত 4 গৈছে দ্যাট মিন্স এটো 3 এটো 4 এটো হল y অক্ষ আমাক কৈছে এই বিন্দুটো y অক্ষৰ পৰা লম্ব দূৰত্ব y অক্ষৰ পৰা কিমান দূৰত আছে এই বিন্দুটো এইখিনি দূৰত্বত আছে 3 সো দ্যাট মিন্স দিস উইল বি what 3 যেতিয়া y অক্ষৰ পৰা লম্ব দূৰত্ব বুলি ক'ব তেনেহলে y এর উল্টা কি আছে x স্থানাঙ্ক আছে x স্থানাঙ্কটো হ'ব আৰু যেতিয়া x অক্ষৰ পৰা লম্ব দূৰত্ব হ'ব তেতিয়া y স্থানাঙ্কটো হ'ব মনত ৰাখিবা নেক্সট কোৱেশ্চন 37 শ্ৰেণী অন্তৰাল ইমানৰ শ্ৰেণী চিহ্ন হ'ব শ্ৰেণী চিহ্ন মানে কি যেটো শ্ৰেণী অন্তৰাল দিয়া থাকিব ইয়াতে 90 to 120 দিছে সো শ্ৰেণী চিহ্ন কিমান হ'ব 90 a2 + a2 যি থাকে এতে সংখ্যা ডিভাইডেড বাই 2 সো 90 আৰু 190 আৰু 120 যোগ কৰিলে কিমান হয় এটো 0 এটো 1 9 2 11 1 হাত থাকিল 1 আৰু 1 2 কিমান 210 এটো ডিভাইড কৰি দিয়া কিমান বাৰ যাব কাটিলে এটো হ'ব 105 সো 105 কত আছে এটো হ'ব আমাৰ শ্ৰেণী চিহ্ন মানে কি মনত ৰাখিবা নিম্ন শ্ৰেণী সীমা প্লাস উচ্চ শ্ৰেণী সীমা ডিভাইডেড বাই 2 এটো কোৱা হয় নিম্ন শ্ৰেণী সীমা এটো কোৱা হয় উচ্চ শ্ৰেণী সীমা সো নিম্ন শ্ৰেণী সীমা প্লাস উচ্চ শ্ৰেণী সীমা ডিভাইডেড বাই 2 এটো কইলে যিমান হয় হেতু হ'ব আমাৰ কি শ্ৰেণী চিহ্ন ওকে এতিয়া নেক্সট কোৱেশ্চন লৈ যাম দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 38 কি কৈছে চোৱা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ এটো আমি শিকিছো উপপাদ্য শিকিছো ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান হয়না দ্যাট মিন্স এইটো ত্ৰিভুজ আছে এইটো যদি সমান হয় ইয়াৰ বিপৰীত বাহুবোৰো সমান হয় বা এই বাহুটো যদি এই বাহুৰ সমান হয় বিপৰীত কোণবোৰো কি হয় সমান হয় সো সমান কোণৰ বিপৰীত বাহুবোৰ সমান একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চন একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এটা ত্ৰিভুজৰ কালি যদি কি হয় p বৰ্গ সেন্টিমিটাৰ কাৰ কালি ত্ৰিভুজৰ তেনেহলে সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে আমি এটো উপপাদ্য পাইছো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজৰ কালি সামন্তৰিক কালিৰ আধা হয়না কাৰ কালি আধা ত্ৰিভুজৰ কালি সামন্তৰিকৰ কালিৰ কি আধা সো ত্রিভুজের কালিটো কিমান দি আছে p সামন্তরিকৰ লাগে হয়না সো হাফ অফ মই চিন দি দিছো সামন্তরিক এটো বজ্ৰ গুণন কৰিলে কি হ'ব 2p সামন্তরিকৰ কালিটো হ'ব কি 2p বর্গ সেন্টিমিটার কত আছে এইটো হ'ব 2p বর্গ সেন্টিমিটার যেহেতু ত্রিভুজের কালি সামন্তরিকৰ কালি আধা সো সামন্তরিকৰ কালি কি হ'ব ত্রিভুজের কালি কি হ'ব ডাবল হ'ব সো এইটো নেক্সট আছে চোৱা এটা ত্রিভুজৰ যিকোনো দুটা মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰ তৃতীয় বাহুৰ কি হয় সমান্তৰাল হয় এটো আমি শিকিছো সো এইটো চোৱা এটা ত্ৰিভুজৰ যিকোনো দুটা মধ্যবিন্দু সংযোগী ৰেখাটো সদায় কি হ'ব থাৰ্ড বাহু এই দুটা বাহু থাৰ্ড বাহু যদি এইটো আৰু এইটো লও যদি এইটো যোগ কৰা তেনেহলে থাৰ্ড বাহু হল এইটো সদায় সমান্তৰাল হ'ব থাৰ্ড বাহুৰ নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 41 ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR A70 B80 C30 হলে R কিমান এবিলাক কোৱেশ্চন কি আকি কৰিব লাগে কেতিয়াও ভুল নহয় তেনেহলে হৰুকে আকি দিবা কোৱেশ্চন পেপাৰতে আকি লবা অসুবিধা নাই P নহলে বহিৰ এটা সাইডৰ এটা কৰ্ণত আকি লবা এটা হল ABC PQR তেতিয়া কেতিয়াও ভুল যাৰ সম্ভাৱনা নাথাকে এনেও পাৰিবা সো আমাৰ ABC হলে A70 B80 C30 হলে R ৰ মান কিমান যেটো ত্ৰিভুজ দুটা সৰ্বসম তেনেহলে অনুৰ বংশবোৰ সমান হ'ব R ৰ অনুৰ কোনটো কি C তেনেহলে C কিমান আছে 30 so answer will be 30 okay next question যদি ত্রিভুজ ABC সৰ্বসম ত্রিভুজ PQR তেন্তে তলৰ কোণটো সত্য নহয় আমি ওপৰৰ কোৱেশ্চনটোৰ পৰা চাব পাৰো যদি দুটাৰ নাম একে দিছে চোৱা ABC সৰ্বসম PQR তেন্তে তলৰ কোণটো সত্য নহয় BC = PQ BC এই প্ৰথমটোই হ'ব চোৱা আমাৰ অনুৰূপ অংশবোৰ সমান হয় AB PQ ৰ সমান হ'ব যত এইটো আছে এইটো সত্য
পি আৰ এ চিৰ সমান হ'ব পি আৰ এ চিৰ সমান হয় না বি চি কিউ আৰৰ সমান হ'ব বি চি কিউ আৰৰ সমান কিন্তু ইয়াতে এক নম্বৰটোত কি দিছে বি চি ইকুৱেল টু পি কিউ বি চি ইকুৱেল টু পি কিউ কেতিয়া নহ'ব কাৰণ এইটো আৰু এইটো অনুৰূপ অংশ নহয় কোনটো সত্য নহয় ডেট মিনছ কোনটো ভুল চ' এইটো হ'ব ভুল নেক্সট কুৱেশ্যন বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহে এই আটাইবোৰে অহা পৰীক্ষাত কুৱেশ্যন মই বিভিন্ন জাগাৰ পৰা লৈছোঁ মই কৈছোঁ আগতেই তলৰ কোনটো এটা ত্ৰিভুজৰ কোণ হ'ব পাৰে এটা ত্ৰিভুজৰ কোণ হ'বলৈ হ'লে কি হ'ব লাগিব তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব তুমি এইকেইটাৰ ভিতৰত চেক কৰিব লাগিব কোন তিনিটা যোগ কৰিলে 180 ডিগ্ৰী হয় যিটো হ'ব 180 ডিগ্ৰী সেইটোৱে হ'ব শুদ্ধ উত্তৰ চ' এইটো একেটা যোগ কৰা 60 আৰু 40 100 120 এইটো নহয় নেক্সটটো যোগ কৰা নেক্সটটো কিমান আছে 90 90 180 অলৰেডি হৈ গ'ল আৰু 40 তাৰমানে এইটোও নহ'ব 2 নম্বৰো নহ'ব তাৰপিছত 3 চি নম্বৰ চোৱা এইটো চোৱা 60 আৰু 40 100 আৰু এইটো হ'ল 80 ডেট মিনছ দিছ উইল বি দ্য ৰাইট এনচাৰ ডি নম্বৰ চোৱা 80 80 160 আৰু 60 বেছি হৈ যায় বুজি পাইছা 220 হৈ যায় এইটো নহ'ব ডেট মিনছ চি উইল বি দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন খুব ভালকৈ চাবা আমি শেষৰ পৰ্যায়ে পাইছোঁ প্ৰায় এক্সৰ কি মানৰ বাবে এল আৰু এম ৰেখা দুডাল সমান্তৰাল হ'ব এক্সৰ কি মানৰ বাবে এম আৰু এল ৰেখা দুডাল সমান্তৰাল হ'ব চাবা এল আৰু এল সমান্তৰাল হ'বলৈ আৰু এইটো হ'ল ছেদক চ' এই দুটা কোণ কি ছেদকৰ একেফালে থকা অন্তঃকোণ আমি জানো দুডাল ৰেখা সমান্তৰাল হ'লে ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় চ' চোৱা চ' এইটো আৰু এইটো যদি যোগ কৰি দিওঁ 4 3 7 হয় না 7x + 5 = কিমান হ'ব 180 হ'ব লাগিব তেতিয়াহে সমান্তৰাল হ'ব কৈছে সমান্তৰাল হ'ব এক্সৰ কিমানৰ বাবে এতিয়া চোৱা 7x 180 পৰা 5 বাদ দিলে কিমান হ'ব 175 হয় না চ' 175ক যদি আমি 7 দি কাটি দিওঁ কিমান বাৰ যাব x = 175/7 তোমাৰ 7 2 গুণ 14 থাকিল কিমান 3 35 কিমান বাৰ যাব 25 বাৰ ডেট মিনছ এক্সৰ মান 25 হ'লেহে এই ৰেখা দুডাল সমান্তৰাল হ'ব বুজি পাইছা না ছেদকৰ একেফালে থকা এই দুটা অন্তঃকোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী কেতিয়া যেতিয়া ৰেখা দুডাল সমান্তৰাল হয় চ' এইটো তোমাৰ ফৰ্মুলা ইউজ কৰিছোঁ ইয়াতে নেক্সট কুৱেশ্যন চাবা কি আছে কুৱেশ্যন নম্বৰ 45 তোমালোকে বুজাত অসুবিধা হ'লে কুৱেশ্যনটো 2বাৰ 3বাৰ চাবা তেনেহ'লে গম পাবা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যনত কৈছে চিত্ৰত ত্ৰিভুজ এ বি চিত যদি এ বি = AC আৰু বি চিক ডি বিন্দুলৈ এনেদৰে বঢ়াই দিয়া হয় যাতে এংগেল এ চি ডি 100 ডিগ্ৰী হয় তেন্তে এই এৰ মান উলিয়াব লাগে এই এ কোণটোৰ মান একেবাৰে সহজ চাবা আমাৰ এ বি = AC দিয়া আছে আৰু এই কোণটো 100 ডিগ্ৰী দিয়া আছে চাবা যেতিয়াই এ বি = AC হোৱাৰ লগে লগে এই বি কোণ আৰু চি কোণ কি হ'ব সমান হৈ যাব হয় না সমান সমান বাহুৰ বিপৰীত কোণ দুটা সমান আকৌ চোৱা এই বি চিৰ ওপৰত এই বি ডিৰ ওপৰত এইটো থিয় হৈ আছে ডেট মিনছ এই 100 ডিগ্ৰী প্লাছ এইটো যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী ৰৈখিক জুৰীয়া কোণ চ' মই এই কোণটো যদি এনেকৈ লিখোঁ চি প্লাছ 100 ডিগ্ৰী প্লাছ 180 ডিগ্ৰী কিহৰ কাৰণে মই তোমালোকক বুজাৰ সুবিধাৰ কাৰণে লিখিয়ে দিছোঁ ৰৈখিক জুৰীয়া কোণ তেনেহ'লে চি কোণটো কিমান পালোঁ 180 পৰা 100 বাদ দিয়া 80 এইটো 80 হোৱাৰ লগে লগে এইটো কি হ'ব অট'মেটিক 80 হ'ব কাৰণ বি আৰু চি সমান 80 কিমান পালোঁ 160 তিনিটা যোগ কৰিলে কিমান হয় 180 তেনেহ'লে 180 পৰা 160 বাদ দিলে কিমান থাকে 20 ডেট মিনছ এই হ'ল 20 বুজি পালা এতিয়া নেক্সট কুৱেশ্যনত যাওঁ আমি চিত্ৰত এ অ' বি এডাল সৰল ৰেখা তেন্তে এক্সৰ মান হ'ব কিমান চাবা এ অ' বি যদি সৰল ৰেখা হয় ইয়াতে 40 ডিগ্ৰী দিছে এইটো কোণ এইটো 4x এইটো 3x এক্সৰ মান উলিয়াব লাগে যিহেতু এ অ' বি সৰল ৰেখা গৈছে ইয়াক এইটো আৰু এইটো তিনিটা ভাগ কৰি দিছে চ' এই গোটেইখিনি যদি তুমি যোগ কৰা এই গোটেইখিনি যদি যোগ কৰা এই একে এ অ' বি সৰল কোণটো পাম চ' ডেট মিনছ 40 + 4x + 3x সৰল কোণৰ মান কিমান 180 ডিগ্ৰী চ' এইটো চোৱা 4 3 7 7x + 40 = 180 ডিগ্ৰী 180 পৰা 40 বাদ দিয়া 7x = কিমান থাকিব 140
সো x ইকুয়াল টু কিমান হ'ব হাতি দি কাটি দিয়া 7 2 14 20 ডিগ্ৰী সো x এর মান হ'ব 20 নেক্সট কোয়েশ্চন নম্বৰ 47 এতে সোয়া কোয়েশ্চন নম্বৰ 47 কি হৈছে তলৰ চিত্ৰত x l আৰু m সমান্তৰাল লেখা l আৰু m সমান্তৰাল লেখা p ছেদক এটো হল p ছেদক যদি x is to y 3:2 হয় তেন্তে x আৰু y এর মান নির্ণয় কৰা একেবারে সহজ x is to y দি আছে তোমার 3:2 তেনে হলে ধৰি ললো এটো হল x or এটো y সো সে x is equal to 3k আৰু y is equal to suppose 2k এটা সোয়া এটো x আৰু এটো কি y আৰু এই দুটা কি সমান্তরাল লেখা তেনে হলে x আৰু y যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী আমি জানো হয়না সো সাবা সো কিমান হ'ব x আৰু y যোগ কৰিলে that means 3k plus 2k যোগ কৰিলে 180 ডিগ্ৰী সো 5k is equal to 180 ডিগ্ৰী বা k is equal to কিমান হ'ব 180 পাঁচে দি হৰণ কৰিলে কিমান হ'ব 36 ডিগ্ৰী এতে k এর মানটো এতে বহাই দিও 3 into 36 এটো হ'ব 2 into 36 এটো হ'ব 72 আর 36 3 দিয়ে হরণ করলে 318 8 হাতে গেলে 3 3 9 1 10 108 সো প্রথমত অপশন সোয়া কোনটোত 108 আর 72 আছে ফার্স্টত তো 108 হ'ব লাগিব সো অপশন ইজ আমাৰ ডি 108 আৰু 72 সো দিস উইল বি আওয়ার রাইট অ্যানসার এতিয়া নেক্সট কোশ্চেন যদি এটা সমকোণী ত্রিভুজৰ সূক্ষ্মকোণ দুটাৰ মান সমান তেন্তে প্ৰতিটো সূক্ষ্মকোণৰ মান বিৰাট ইম্পৰ্টেন্ট কোশ্চেন কি দিয়া আছে সমকোণী ত্রিভুজ সো সমকোণী ত্রিভুজ আমি কেনেকৈ আঁকিলম দিস ইজ আওয়ার সমকোণী ত্রিভুজ হয় না সমকোণ সূক্ষ্মকোণ দুটাৰ মান সমান সো এই দুটা হল সূক্ষ্মকোণ এই দুটা সমান তেন্তে প্ৰতিটো সূক্ষ্মকোণৰ মান কিমান এটো 90 তেনেহলে বাকি দুটা যোগ কৰি 90 হ'ব লাগিব আৰু যেটো সমান বুলি কৈছে তেনেহলে 45 45 হ'ব যেটো ত্রিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী নেক্সট চিত্ৰত যদি ও বৃত্তটোৰ কেন্দ্ৰ হয় তেনেহলে ACB এর মান নির্ণয় করা ACB উলিয়াব লাগে সো এটুক বুলি কোৱা হয় বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণ এটুক কোৱা হয় বৃত্তস্থ কোণ সদায় মনত ৰাখিবা যে এই তোমাৰ কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ কি হয় ডাবল হয় কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ ডাবল তেনে এইটো ইয়াৰ কি হ'ব আধা হ'ব দ্যাট মিন্স 40 ডিগ্ৰী উইল বি দা অ্যানসার হয়না বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ কি হ'ব আধা সো 80 আধা কিমান 40 নেক্সট কোয়েশ্চন টু হ'ব আমাৰ কোয়েশ্চন নম্বৰ 50 আৰু লাস্ট কোয়েশ্চন ABCD এটা ৰম্বাস যাৰ এংগেল ABC 40 তেন্তে ADC কিমান সো ৰম্বাসটো আঁকিলে আমি গম পাম সো দিস ইজ আওয়ার সে ৰম্বাস ABCD ABC 40 ABC এটো 40 তেনেহলে ADC এই কোণটো লাগে আমি কি জানো ৰম্বাসৰ বিপৰীত কোণবোৰ সমান সো ৰম্বাসৰ বিপৰীত কোণবোৰ আমাৰ কি থাকে সমান থাকে সো এতে ভুল আছে যিকোনো এটা অপশন 40 হ'ব লাগিব মোৰ টাইপিং মিস্টেক হৈছে এটো সো এটো 40 বনাই দিলো আমি সো ADC কি হ'ব আমাৰ 40 হ'ব সো বুজি পালা সো মই আৰু দুটা সেট লৈ আহিম এটাত সম্পূৰ্ণ কভাৰ কৰাটো অসম্ভৱ কথা সো তথাপি ইয়াতে যিখিনি কভাৰ কৰিছো বহুতখিনি কভাৰ কৰিছো আৰু কিছুমান কোয়েশ্চন মই দিম এনেকৈ সেট 2 এণ্ড সেট 3 উলিয়াম সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা আৰু এনেকুৱা আৰু ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও